চিৰাঙত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী অভিযান ভিচিডিচিক লৈ সৰব মুখ্যমন্ত্ৰী বিটিআৰত উচ্ছেদ অভিযান চলিবনে চিৰাং জিলাৰ পৰিষদীয় সমষ্টিকেইটাত এইবাৰ বিজেপিয়ে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ প্ৰস্তুত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি ভিত্তিক নিৰ্বাচনী অভিযানৰ অংশস্বৰূপে কাজলগাঁৱত অনুষ্ঠিত হয় বিজেপিৰ বিজয় সংকল্প সভা চিৰাং জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত হয় বিজয় সংকল্প সভা কাজলগাঁও আৰু নিচিমা সমষ্টিক লৈ আয়োজন কৰা হয় এই সভাৰ কাজলগাঁও আৰু নিচিমা সমষ্টিত বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সকলো প্ৰকাৰে সাজু হৈছে মুখ্যমন্ত্ৰীয়ে বিটিআৰৰ সামগ্ৰিক উন্নয়নৰ প্ৰতিশ্ৰুতিৰ লগতে বিটিআৰৰ ২৬টা জনগোষ্ঠীৰে সম অধিকাৰৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ বিটিআৰত সমালোচনাৰ লক্ষ্য কৰি লৈছে ভিচিডিচিক বিটিআৰত PMAYৰ ঘৰ আৰু অৰুণোদয় পোৱাত সমস্যাৰ সৃষ্টি কৰে ভিচিডিচিয়ে বেলেগ সমষ্টি আমি যিমান অৰুণোদয় পঠাইছো চিৰাঙতো সিমানেই পঠাইছো কিন্তু চিৰাঙত ফৰ্ম কেইখন দিয়াৰ কাৰণেও কাজিয়া আগত ফৰ্ম দিলেও 200, 300, 500 টকা ঘোষ দিব লাগে হয়নে নহয় কিন্তু জালুকবাৰীত যাও নলবাৰীত যাও বৰপেটাত যাও কোনেও কাকো পইচা দিব নালাগে ইয়াতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ কেইটা পাবৰ কাৰণে টকা দিব লাগে নে নালাগে টকাৰ মালিক প্ৰধানমন্ত্ৰী অৰুণোদয় দিছে বিজেপি চৰকাৰে আৰু মাল খাই আছে ভিচিডিচি বিলাক বিটিআৰত ভিচিডিচি অপৰিহাৰ্য ভিচিডিচিক এৰাই চলাৰ কথা আহিবই নোৱাৰে সেইবাবে মুখ্যমন্ত্ৰীয়ে কয় ভিচিডিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে ভিচিডিচিৰ বিকল্প হ'ল যে ভিচিডিচিৰ ইলেকশ্যন হ'ব লাগে যদি ভিচিডিচিটো ইলেকশ্যন নহয় আমি কোনবাই যদি বনাই দিওঁ তেতিয়ালে এইটো ভিচিডিচিয়ে ৰাইজৰ মতে কাম কৰিব নোৱাৰে অসমত যেনেকে পঞ্চায়তৰ ইলেকশ্যন হয় তেতিয়া 5 বছৰ মূৰে ইলেকশ্যন হ'ব মানুহে বেয়া কাম কৰিব ভয় কৰিব সেইকাৰণে বৰ্তমান যেনেকে ভিচিডিচি চলি আছে এই ব্যৱস্থাটো ঠিক নহয় ইলেক্টেড হলে তেতিয়া ৰাইজৰ কথা শুনিব লাগিব আৰু ৰাইজে সুবিধা পাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাইছে বিটিআৰত উচ্ছেদ অভিযান চলিব নেকি এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কি ক'লে মুখ্যমন্ত্ৰীয়ে বিটিচিত উচ্ছেদটো ইমান সহজ নহয় কাৰণ বিটিচিত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব ২৬টা জনগোষ্ঠী এনে যদি এভিকশ্যন কৰে তেলেখন আপুনিও এভিকশ্যন হৈ যাব এতিয়া অসমত আমি কেতিয়া এভিকশ্যন কৰিছো প্ৰথম বসুন্ধৰা আঁচনি আনি আমাৰ মানুহখিনিক মাটিৰ পট্টা দি তাৰ পিছতহে উচ্ছেদ কাৰণ মাটি এতিয়ালৈকে তেওঁলোকৰ বিষ্মুত্ৰাৰী শেষে হোৱা নাই যেতিয়া প্ৰক্ৰিয়াটো শেষ হ'ব সকলো মানুহে মাটিৰ অধিকাৰ পালে তেতিয়াহে আপুনি ক'ব পাৰিব যে এইখিনি মানুহক উচ্ছেদ কৰক বিজেপিৰ নেতৃত্ব আশাবাদী কাজলগাঁও আৰু নিচিমা সমষ্টিত ভোটাৰে সঁহাৰি জনাব চিৰাং জিলাত পৰিষদীয় নিৰ্বাচনৰ জৰিয়তে উত্থান হ'ব বিজেপিৰ কাজলগাঁৱৰ পৰা হেমলেট চন্দ্ৰ ৰায়ৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা